বন্ধু বান্ধৱীসকল আৰু আজি আমাৰ অসম পুলিচ কিমান ভাল তাক লৈ এই ভিডিঅ'টো গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। অসম পুলিচৰ মহৎ গুণ কেইটামান আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। নিশ্চয় আপোনালোকে শুনিছে পুলিচজনে কি কৈছে যে আমি অসম পুলিচ হয় আৰু অসমত এইবোৰ নচলিব। তাৰমানে মেইন কথাটো হ'ল যিটো মানে অসম মেঘালয় ড্ৰাইভাৰ সন্থাৰ অলপ মাজতে খেলি মেলি হৈছিলে, তেতিয়া অসম পুলিচ এজনে মানে বাধা দিছিল আৰু প্ৰতিবাদী যিহেতু প্ৰতিবাদ কৰিব পাৰা, কিন্তু এই গাড়ী ভাঙা উদ্ভ্ৰান্তালি গুণ্ডাগিৰিটো নচলে। সেইটো অৱশ্যে বেয়া কোৱা নাই, ভালে হৈছে। কিন্তু চব কামতে যদি অসম পুলিচে তেনেকুৱা মানে পদক্ষেপ লয় নিশ্চয় ভালে হ'ব। কিন্তু কিছুমান এনেকুৱা মানে কাম কৰে যিটো কাম ধৰি লওক কি ক্ষমাৰ যোগ্য নহয়, কাটি কুটি ফেলে দিব ইচ্ছা যায়। কিন্তু আইন নিজে হাতত তুলি ল'ব নোৱাৰোঁ কাৰণে কেতিয়াবা কিছুমান কাম কৰিব নোৱাৰোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে কি কাম কৰি আছে। এনেতো বহুত কিবা কিবি কৰে, কিন্তু তাৰে দুটা তিনিটামান ক্লিপ দেখুৱাম আপোনালোকক, তেতিয়াই গম পাব যে সিহঁতে সুযোগ বুজি ভাল কামো কৰে, সুযোগ বুজি বেয়া কামো কৰে। আৰু চব পুলিচক কোৱা নাই, ভালো বহুত আছে, কিন্তু এনেকুৱাও কিছুমান পুলিচ আছে সিহঁতে নিজৰ লাভটোহে বিচাৰে। সি লাগে ফিজিকেলেই হওক, সি লাগে মানি প্লেনিঙে হওক, মানে যি কি নহওক নিজৰ লাভটো বিচাৰে। আৰু এনেকুৱা কিছুমান চিটুৱেশ্যনত আছে সিহঁতে বন্দুক পাত মানে নিজৰ ঘৈণীয়েক বুলি সামটা মাৰি ধৰি পালাবও খোজে। গোটেইখিনি দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। এতিয়া চোৱা, লগৰ কেইজনমানক কৈছে যে গাড়ীত হাত নিদিবি, বা কোনোবা পুলিচে কৈছে নেকি, মই মাতটো শুনিছোঁ বাৰু, ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে। এতিয়া কথা হ'ল, কেতিয়াবা ভগৱানৰ হাতত ধনুকাল লৈছিলে, ৰামৰ এটা উদাহৰণ দিছোঁ। এতিয়া কথা হ'ল, যদি সিহঁতে আমাৰ গাড়ী ভাঙে তেতিয়া আমিও ভাঙিবই লাগিব। কেতিয়াবা গুণ্ডাৰ লগত গুণ্ডাগিৰি হ'লিহে সমাধান হ'ব, নহ'লে তই যদি মানে ধৰ্ম যুঁজটোৰ হৈ চুপচাপ গুচি অহা নহয়, তেতিয়াহ'লে মাৰ খোৱাৰ যোগ্য হৈ যায়। গতিকে সেইকাৰণে হয়তো কিছুমানে ভাবিকেনে যে সিহঁতে ভাঙছে আমিও ভাঙিম, সেনেকুৱা সিদ্ধান্ত লৈছিলে। অৱশ্যে একো নাই, দুই এখন ভাঙিবও লাগিব পাৰে কেতিয়াবা, তেতিয়াহে সিহঁতে বুজিব হয় দে অসম এতিয়া চুপ থকা নাই, গতিকে ভাঙছে। যদি মনে মনে থকা নহয়, সিহঁতে এনেকুৱা অকৰা, তাৰমানে আজি বুলি নহয়, আমি নজনাৰ পৰাই হয়তো এই ঘটনা ঘটি আছে, বা যেতিয়াৰ পৰা মেঘালয়খন এক্সট্ৰাকৈ ছেপাৰেট হৈ গৈছে অসমৰ পৰা, তেতিয়াৰ পৰাই কিছুমানতো শুনিছোঁ এনেকুৱা মানে যেতিয়া ৰাজধানীখন দিছপুৰত আনিব লগা হ'ল নহয়, তেতিয়া আমাৰ অসমীয়াক দাউৰে দাউৰে কোবে খেদছে। এটা টকশ্বত এজন মানুহ, নামটো মোৰ ঠিক মনত নাই, মানে শুনিছোঁ আৰু সিমানো নহয় বুলি ক'ব নোৱাৰা, কথাষাৰ সত্য হয়। কাৰণ সিহঁতৰ যিটো স্বভাৱ, মানে যিটো কেৰেক্টাৰ, সেইটো চাই এতিয়া ইমান অকৰা, আজিৰ পৰা বা 20 বছৰ আগত কিমান অকৰা আছিলে। গতিকে সেই হিচাপে ভাবি কিছুমানে হয়তো আমাৰ গাড়ী ভাঙিছে, আমিও সিহঁতৰ গাড়ী ভাঙিম বুলি মানে খং কৰিছিল। আৰু হয়তো দুই এখন ভাঙিবও পাৰে, তাতে কিছুমানে বাধা দিছে। যিয়ে নহওক বাৰু, নাভাঙাটো ভাল বাৰু, আইন হাতত তুলি ল'ব নালাগে, সেইটোক মই মতামত, সেইটো মানে ময়ো আছোঁ সেই বিষয়ত, নাভাঙাকৈ থকাটোৱে ভাল। এতিয়া এই এটা সিহঁতৰ ভাল গুণ দেখা পালি, আৰু চাই থাক, দেখুৱাই আছোঁ। এইবাৰ নিশ্চয় দেখাই পালি পুলিচৰ আৰু এটা গুণ। গতিকে চান্স বুজি ছোৱালীজনীৰ বুকুত ধৰিছে, গতিকে কিমান ঘাটিয়া পুলিচ হ'ব পাৰে। গতিকে এনেকুৱা পুলিচক তাৰ লগৰবোৰে কিয় মানে, বা সিহঁতৰ ডাঙৰ অফিচাৰবোৰে কিয় চাকৰিটো সম্পূৰ্ণ খাই নিদিয়ে? ডাঙৰ অফিচাৰবোৰো এনেকুৱা চান্স বুজি কিবা কৰে। আজিলৈকে কিন্তু দেখা নাই বেছি ডাঙৰ সিদ্ধান্ত লোৱা, কাৰোবাক বা 2 মাহ 3 মাহ চাকৰিত মানে জইন কৰিব নোৱাৰাকৈ থৈ দিয়ে। কিন্তু কথা হ'ল, যোনে এনেকুৱা বেয়া কাম কৰে তাৰ সম্পূৰ্ণ চাকৰিটো মানে জীৱন জিনগী চাকৰিয়ে কৰিব নোৱাৰে, সেনেকুৱা ডিচিশ্যন লোৱা মই কিন্তু দেখা নাই বিশেষকৈ। মাজতে নলবাৰীতো এটা ঘটনা পাইছিলোঁ যে OC এজনে থানাৰ ভিতৰতে ছোৱালীজনীক মানে সম্পূৰ্ণ কাপোৰ খুলি ভিডিঅ' কৰিছিল, ভয় ধমকি খুৱাই। গতিকে ভাবিছা পুলিচৰ কিমান এটা
এইটো মহৎ গুণ বুলিও ক'ব লাগিব দে বৰ্তমান সময়ক চাই। আৰু বাকীতো গণেশগুৰিৰ কাহিনী নকওঁৱেই, তাতে পুলিচেতো গমেই নাপায় চাগে গণেশগুৰিত কি হৈ আছে, কিন্তু গোটেই পৃথিৱীখনে গম পায় ৰাতি হ'লে গণেশগুৰি এটা যে ৰেড লাইন এৰিয়া হৈ পৰে। না সিহঁতে কমিশ্যনে লয় তাৰ পৰা, গণেশগুৰিৰ কথাটো বাৰু নকওঁৱেই, কিন্তু এই ছোৱালীজনীক সিহঁত দিনৰ ভাগতে ইমান মানুহৰ আগত কেনেকৈ ছোৱালীজনীক মানে বুকুত প্ৰেছ কৰিছে। নিশ্চয় পুলিচজন বিয়াই পতা নাছিল নেকি, না কেনেকুৱা মানে বুকুত প্ৰেছ কৰিলে আমেজটো কেনে লাগে সেইটো চাব বিচাৰিছিল নাই কি নাজানো। কিন্তু কথা হ'ল মোৰ মতে পুলিচটোক তাতে চেণ্ট্ৰেলৰ মালা চালা পিন্ধে অলপ ভালকৈ সন্মান এটা বঁটা এটা দিব লাগিছিল, যিটো বঁটা পালে হয়তো সিহঁতৰ ফেমিলিৰ মানুহখিনিও মানে গোটেই সকলোৱে চিনা জানা হয় যে মানে এই পুলিচটো ফেমিলিটো ইটোৱে সিহঁতে এনেকুৱা এটা বঁটা পাইছে, যিটো বঁটা হয়তো পোৱাৰ যোগ্যতাৰ কৰ্ম হিচাপে ভাল দামী চেণ্ডেলেদি লাগে সিহঁতে পুলিচজনে নি তাৰ ঘৈণীয়েকক পিন্ধাব পাৰিব, তাৰ ছোৱালীজনীক পিন্ধাব পাৰিব। হয়তো তেতিয়া ছোৱালীজনী বা ঘৈণীয়েকে প্ৰশ্ন কৰিব বোলে, দেউতা ইমান দামী চেণ্ডেল তুমি কেনেকৈ পালা? তেতিয়া হয়তো নিশ্চয় ক'ব যে মই বুকুত এনেকৈ প্ৰেছ কৰিছিলোঁ, তাৰ আমেজটো ল'বছোঁ কিমান স্মুথ কি মানে ইত্যাদি ইত্যাদি, তাৰ কাৰণে মই এই বঁটাটো পাইছোঁ নে কি কোৱা? কিন্তু মই কিন্তু সেনেকৈয়ে ভাবোঁ দেই, যি গতিকে সি পুলিচ বিষয়া হৈ কিবা এটা আইন বিৰোধী কাম কৰিছে, গতিকে তাৰ এটা শাস্তি পোৱাটো ভাল। গতিকে ৰাজহুৱা হিচাপে যদি ভাল দামী চেণ্ডেল ডিঙিত ওলমাই দিয়া সেইও এটা শাস্তি। আৰু সেই চেণ্ডেলখিনি সি ঘৰত নি তাৰ ফেমিলিক দিব, তাৰ ছোৱালীক দিব, ছোৱালীয়ে প্ৰশ্ন কৰিব, দেউতাকে উত্তৰটো দিব কেনেকৈ পালে নে কি কোৱা? আৰু চাই থাক কি কৰিছে। এটা কথা হ'ল দিনৰ ভাগতে অন ডিউটিত সেনেকৈ বেটাচ কৰে, নিশ্চয় হয়তো মাল খাই আহিছিল পুলিচটো। এটা কথা হ'ল সিহঁতে মাল খাৱা বন্ধ কৰি বা ৰাজহুৱা স্থানত মাল খাব নালাগে বা অন ডিউটিত মাল খাব নালাগে, সিহঁতে খাই আহি এনেকুৱা উদ্ভণ্ডালি কৰে হাতত বন্দুক লৈ। কেনে কথা চা, কি বুলি কবি, পুলিচ নে কি? সিহঁত যে কুকুৰ হৈ জন্মিব লাগিছিল আৰু সিহঁতৰ কাৰণে ভাদৰ আহিন কাটি 3 মাতা এলাও দিব লাগিছিল। নহয়তো ভাই তই একবাৰমান থাইলেণ্ড ভ্ৰমণ কৰি আহ, থাইলেণ্ডত যাই অলপ মানে মনৰ শান্তিটো লৈ আহ। অসমত ইমানখিনি ফেচিলিটি নাই দেই, তই যিটো ভাবছা সেইটো অসমত অপেনলি সেইটো নাই। শিলচৰ যা, কলকাতা যা, আৰু যদি বিদেশত যাব খোজা থাইলেণ্ড যা, থাইলেণ্ডত আমেজটো বেছি। কিন্তু অসমত এনেকৈ নহ'ব দেই, এইটো অসমত নচলিব বা এইটো নচলিব। কি যে হ'ব মানে। আৰু লগৰ কেইজনে কি চাই আছে মানে, মুখত কি ষ্টেফ্ৰি ভৰি আছিল নেকি ঘৈণীয়েকৰ এমচিত ইউজ কৰা কেইটা? লগৰ কেইজনে মুখ চুখ মেলি চাইছে নেকি ছোৱালীজনীক ইমান ধুনীয়া সেইটো চাইছে। আৰে বাবা তহঁতৰো ছোৱালী আছে হয়, যদি সেই ছেইম ঘটনা তোমাৰ ছোৱালীজনীৰ লগত হয় তোমাৰ মনটোত কেনেকুৱা লাগিব? গতিকে না তহঁতে ঘোচ দি চাকৰি লৈছা যে চাকৰি কৰাৰ যোগ্যই নহয়, সেইকাৰণে এনেকুৱা কৰ্ম কৰা নেকি? ধুত কি ফাল্টু পুলিচ। চোৱা, আৰু মই যে প্ৰথমতে কৈছিলোঁ যে পুলিচ কিছুমানে বন্দুক পাত সিহঁতৰ ৱাইফৰ নিচিনাকৈ কইলাত বুকুৰ মাজত লৈ কেনে মৰণ কাটত দাউত দিয়ে, যেনিবা সিহঁতৰ বন্দুকৰ পাইপত কাবাই মানে ভালকৈ খিলাহে মাৰি থৈছে লোহাৰ, যেন গুলিটো মাৰিলেও ওলাই নাযায়। কি ৰকম দাউছে সিহঁতে অকল অসমৰ ভিতৰতহে অসমীয়াকেইটাৰ ওপৰত গুণ্ডাগিৰি দেখুৱায়, বাকী সেই অৰুণাচলী মানুহকেইটাই কি ৰম পাথৰ মাৰাতে সিহঁতে বন্দুকৰ কাম নিদিয়ে। আৰু সিহঁতৰ বন্দুকবিলাক লৈ আনিলি তো সিহঁতে খানা হোৱা পেনে চেনে মুতি দিল হয়। আৰু যেনেকৈ দাউছে নহয় মোৰতো সম্ভৱ হয় কাৰোবাৰ পেনে চেনে মুতি ভাহে দিছে। তাহাঁতে অসম পুলিচ, আৰু প্ৰথম আৰম্ভণিতে সি কি দমফালি মাৰে, এইখন অসম হয়, অসম পুলিচ হয়। আৰু তহঁতে কি বুলি ক'ম, আমাৰ অসমীয়া মানুহকেইটাৰ ওপৰতে গুণ্ডাগিৰি, তাৰ বাহিৰে বেলেগ একো নাই। আৰু মাল খাই আহি হয়তো ঘৈণীৰ ওপৰত অলপ লেভেল দিয়া, মই পুলিচ হয় গতিকে পুলিচৰ শাস্তিকে বোলে কঁকালৰ পৰা বেলপাত খুলি কোবাব পাৰা, তাৰ বাহিৰে একো নাই। তামোল চোৰ গৰু চোৰ কিবা নাই, গৰু মাফিয়াকো দুহাই একো কৰিব নোৱাৰা। যি ডাঙৰ গৰু মাফিয়া আছে তোহে একো ক'ব নোৱাৰা, এইটো গৰু মাফিয়া। তামোল চোৰক 2-এটা একচৰ মাৰিব পাৰে আৰু ঘৈণীয়েকৰ ওপৰত দাদাগিৰি দেখাব পাৰে, আৰু প্লাছ
অসমৰ পাব্লিকৰ ওপৰত। বাকী দেখাই পালে কি ৰকম দৌৰাইছে, শিলগুটি মাৰাতেই। আৰু যদি সিহঁতে বন্দুক মাৰলা হয় কানা হ'বা, কি যে হ'ব। এয়াই অসম পুলিচ মহৎ গুণ। গতিকে অসম পুলিচৰ এই মহৎ গুণকেইটা নিশ্চয় ভালে লাগে যদি কমেণ্ট এটা দিবা, বেয়া লাগিলেও কমেণ্ট দিবা, নিদিলেও নাই। কিন্তু মোৰ ক'ব লগাখিনি কৈছোঁ, যি গতিকে মোৰ এটা মনত উচপিচনি হৈ আছিল যে এই মহৎ গুণকেইটা কৈকেনে ভিডিঅ' এটা বনাম বুলি। সেই হিচাপে পুলিচৰ মহৎ গুণকেইটা কৈ ভিডিঅ' এটা বনালোঁ। ভিডিঅ'টো চাগে বহুত দীঘলেই হৈছে, গতিকে কেনে লাগছে ভিডিঅ'টো চাব যদি পাৰা। আজিলৈ ইয়াতে বাই বাই। নেক্সট আৰু কিছুমান এনেকুৱা মহৎ গুণ অসম পুলিচৰে হ'ল, কিছুমান মহান ব্যক্তিৰে হওক বা ইত্যাদি ইত্যাদি পাই থাকিব।